আমাৰ দিনক দিনে মানে গৰমৰ যিটো প্ৰভাৱ সেইটো দিনক দিনে মানে বাঢ়ি যাই আছে। মানে আগতে আপোনাৰ কি আছিল মানে মেক্সিমাম আপোনাৰ 37লৈকে মানে গৰমটো আছিল। 2-1 বছৰ আগৰ কথাই হওক 35 বা 37 আছিল। কিন্তু এইবাৰ এনেকুৱা গৰম বাঢ়ি আছে আপোনাৰ একদম মৰ্ণিঙতে আপোনাৰ 37 থাকে আৰু দুপৰীয়াতো কথাই নাই। দুপৰীয়া আপোনাৰ 41, 42লৈকে আপোনাৰ বৃদ্ধি হৈ আছে। আমি যদি গছ গছনি নোৰোঁ তেনেহ'লে আমাৰ মানে অৱস্থাটো বহুত বেয়া হ'ব দিনক দিনে। তাতে আৰু আমাৰ যিটো কাৰেণ্টৰ ব্যৱস্থা ইমান মানে কাটি থাকে দিনটোত 4-5 মানে লাইনটো কাটিব মানে একবাৰ কাটিব মানে আধা ঘণ্টা 1 ঘণ্টাকৈ মানে লাইনটো কাটিবই। এনেকৈ হ'লে আৰু মানে যিহেতু মানে অসম্ভৱ। তো APTCLক আমি অলপ অনুৰোধ কৰোঁ যে এই গৰমৰ দিনকেইটাত কাৰেণ্টটো কমকৈ কাটে, নহ'লে আমাৰ ৰাইজৰ বহুত মানে কি বুলি কয় এইটো মানে হাৰাশাস্তি হৈ আছে। গতিকে অলপ পাৰে যদি গৰমৰ দিনত অলপ লাইনটো কমকৈ কাটি কিনে অলপ লাইনটো দিব। অলপ ঠাণ্ডা দিনত অলপ কথা নাই, অলপ কমকৈ কাৰেণ্ট থাকিলেও কথা নাই, কিন্তু গৰমৰ দিনত মানে বহুত এটা অসুবিধা হৈ যায়। আৰু আমি সকলোৱে মানে অলপ গছ অলপ বেছিকৈ ৰুব লাগিব যাতে পৰিৱেশটো অলপ ভাল হৈ থাকে, মানে চাহ পায় যাতে বতাহ চতাহ যাতে পায়। লাহে লাহে পৰিৱেশটো এনেও বিনষ্ট হৈ আছে, প্ৰদূষণ হৈ আছে, কিবা হৈ আছে, সেইবিলাক আমি অলপ ৰোধ কৰিব লাগিব। নহ'লে মানে আমাৰ জীয়াই থকাটো মানে অসম্ভৱ হৈ যাব। যেনেকুৱা মানে দিনক দিনে গৰমটো বাঢ়ি আছে, ঠাণ্ডা দিনত ঠাণ্ডা বহুত বেছি হৈ আছে, গৰমৰ দিনত গৰমটো বহুত বেছি হৈ আছে। তো আমি গছ গছনি ৰুব লাগিব, যাই যিমান পাৰে গছ গছনি ৰুব। ঘৰৰ চাৰিওপিনে গছ গছনি ৰুব, ক'ত খালী জেগা আছে পাৰে যে গছ গছনি ৰুব। সকলো মিলি আমি পৰিৱেশটো ৰক্ষা কৰিব লাগিব যাতে আমাৰ নেক্সট জেনেৰেশ্যনো ভালকৈ থাকিব পাৰে, সেইটো চিন্তা কৰিব লাগিব।